কমলপুৰত জনতাৰ শিল্পীগৰাকীলৈ এমহীয়া মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলি। অসমীয়াৰ প্ৰাণ হিয়াৰ আমঠু জুবিন গাৰ্গৰ এমহীয়া মৃত্যু তিথিত অসমবাসী আজি শ্ৰদ্ধাৰে সোঁৱৰিছে মহান শিল্পীগৰাকী। ৰাতিপুৱাৰ পৰাই ঠায়ে ঠায়ে অনুষ্ঠিত কৰিলে নাম প্ৰসংগ আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ৰাজ্যিক বিজেপিৰ নিৰ্দেশতো সমষ্টিয়ে অনুষ্ঠিত কৰা হৈছে মৰমৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। কমলপুৰ সমষ্টিৰ কমলপুৰ, বিহদিয়া আৰু বেজেৰা মণ্ডল বিজেপিৰ উদ্যোগত অনুষ্ঠিত হয় জুবিন গাৰ্গৰ এমহীয়া মৃত্যু তিথি। এই তিনিওটা অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা উপস্থিত হৈ প্ৰাণৰ শিল্পীগৰাকীক গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। এই অনুষ্ঠানত কেইবা শতাধিক জুবিন অনুৰাগীৰ উপস্থিতিত সমষ্টিত জুবিন গাৰ্গৰ স্মৃতিত এখন সংগীত বিদ্যালয় আৰু প্ৰতিমূৰ্তি স্থাপনৰ কথা ঘোষণা কৰিলে বিধায়ক দিগন্ত কলিতাই। বিহদিয়া মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টিৰ সহযোগত আজি আমি জুবিন গাৰ্গৰ এটা মাহ আজি সম্পূৰ্ণ হ'ল। তেখেতৰ আজি মৃত্যু দিনটোত আমি ভাৰতীয় জনতা পাৰ্টিয়ে সোঁৱৰিছোঁ। আমি আশা কৰিছোঁ জুবিন গাৰ্গ সদায় অমৰ হৈ থাকক। আৰু অকল আমিয়ে নহয়, ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই এই আজি এমহীয়া কাৰ্যসূচীত সকলোৱে সহযোগিতা কৰিছোঁ। আমি আশা কৰিছোঁ জুবিন গাৰ্গ সদায় আমাৰ মাজত থাকক, হৃদয়ত থাকক। আমাৰ মৰমৰ শিল্পীগৰাকী আমাৰ মাজত নাই তৎসত্ত্বেও কিন্তু আমি তেখেতক হৃদয়ত সদায় তেখেতক আমি স্মৰণ কৰি থাকিম। তেখেতে কৰি যোৱা কামখিনি যাতে নতুন প্ৰজন্মই ৰাখিব পাৰে তাৰ কাৰণেও নতুন প্ৰজন্মক আমি আহ্বান জনাইছোঁ। আজি কমলপুৰ, বিহদিয়া আৰু বেজেৰা তিনিটা মণ্ডলতে অনুষ্ঠিত হৈছে। ইতিমধ্যে কমলপুৰত সমাপ্ত কৰিছোঁ, বিহদিয়াত শেষ হ'ল। ইয়াৰ পিছত মই বেজেৰালৈ যাম আৰু আমি বেজেৰাতো এই অনুষ্ঠান ৰাখিছোঁ। মই সকলো অনুৰাগীক এটাই আহ্বান জনাইছোঁ, জুবিন গাৰ্গে ন্যায় পাব। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ন্যায় দিব আৰু ন্যায়ালয়ৰ ওপৰত আপোনালোকে গভীৰ বিশ্বাস ৰাখক। আমি জুবিন গাৰ্গৰ এক প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লৈছোঁ। ভাৰতীয় জনতা পাৰ্টিৰো প্ৰতিমূৰ্তি স্থাপন হ'ব আৰু ৰাইজকো আহ্বান জনাইছোঁ, আপোনালোকেও প্ৰতিমূৰ্তি স্থাপন কৰক। আমি আপোনালোককো সহায় আৰু সহযোগিতা আগবঢ়াম। এখন সংগীত বিদ্যালয় আমি কৰাৰ সিদ্ধান্ত লৈছোঁ আৰু এই সংগীত বিদ্যালয় জুবিন যিসকল প্ৰেমী আছে, আমি সংগীত বিদ্যালয়খন আৰম্ভ কৰিম আৰু জুবিন প্ৰেমীসকলে এই সংগীত বিদ্যালয়খন পৰিচালনা কৰিব। মই আহ্বান জনাইছোঁ, কোনোবা যদি সেনেকুৱা সদাশয় ব্যক্তি শিল্পী আছে আমাৰ মণ্ডলৰ লগত যোগাযোগ কৰক। আমি সম্পূৰ্ণ সহায় আৰু সহযোগ কৰিম, কিন্তু জুবিন গাৰ্গক জাষ্টিচ লাগিব। বাইহাটা চাৰিআলিৰ পৰা বিজুমা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম ৭৮১১২২। মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।